নাই পৰ্যাপ্ত পুঁজি, নাই চৰকাৰী কৰ্মচাৰী। জোৰাতাপলি মাৰি চলিছে মৰাণ স্বায়ত্তশাসিত পৰিষদ। নতুন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ অনিশ্চয়তা। হয়, প্ৰথমে চাই লওক এইটো তিনিচুকীয়া স্থিত মৰাণ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়। হাবি বননিয়ে পুতি পেলাইছে কাৰ্যালয়টো। চাফ চিকুণ কৰিবলৈও নাই কৰ্মচাৰী। 2020 চনত আইন প্ৰণয়ন কৰি নতুনকৈ গঠন কৰা হৈছিল মৰাণ মটক আৰু কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ। কিন্তু গঠন কৰিয়ে যেন দায়িত্ব সামৰিলে চৰকাৰে। মৰাণ স্বায়ত্তশাসিত পৰিষদক দিয়া নাই পৰ্যাপ্ত পুঁজি, নিয়োগ কৰা নাই কৰ্মচাৰী, যাৰ বাবে কাৰ্যালয় চৌহদৰ এই দুৰৱস্থা। 2021 চনত নতুনকৈ গঠন কৰা মৰাণ স্বায়ত্তশাসিত পৰিষদক পৰ্যাপ্ত পুঁজি আৰু পৰ্যাপ্ত চৰকাৰী কৰ্মচাৰী যোগান ধৰিবৰ কাৰণে সক্ষম হোৱা নাই ৰাজ্য চৰকাৰ। মাত্ৰ এজন প্ৰধান সচিবৰ জৰিয়তে চলিছে পৰিষদৰ সকলো প্ৰশাসনিক কাম কাজ। কণা সাহক পতান দিয়া নীতিৰে 4 বছৰত মৰাণ জনগোষ্ঠীৰ উন্নয়নৰ বাবে স্বায়ত্তশাসিত পৰিষদক চৰকাৰে দিলে মাত্ৰ 4 কোটি টকা, যাৰ বাবে ক্ষোভ প্ৰকাশ কৰি এই হুংকাৰ মৰাণ ছাত্ৰ সন্থাকে ধৰি জনগোষ্ঠীটোৰ দল সংগঠনসমূহৰ। বিভিন্ন ধৰণৰ আন্দোলনৰ ফলত এই স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰিছিলে। গঠন কৰি মাত্ৰ 4 বছৰত 4 কোটি টকা প্ৰদান কৰিছে। গতিকে 4 কোটি টকা এটা জাতি কেতিয়াও উন্নতি হ'ব নোৱাৰে, প্ৰথম কথা। দ্বিতীয় কথা হ'ল যে 4 কোটি টকাৰ লগতে এই অফিচ কাছাৰী চলাবৰ কাৰণে যে ষ্টাফৰ প্ৰয়োজন হয়, ষ্টাফৰ মাত্ৰ এজন ষ্টাফ দিছে, তাৰো তেখেতক বেলেগ কামত ব্যস্ত কৰি ৰাখিছে। 3 বছৰত 4 কোটি টকা এটা জাতি উন্নয়ন নহয়, এই কথাটো আমি জাতীয় সংগঠনকেইটাই কৈছোঁ। অসম চৰকাৰক আহ্বান জনাইছোঁ যে মৰাণ স্বায়ত্তশাসিতৰ পুঁজি অতি শীঘ্ৰে বৃদ্ধি কৰিব লাগে। তাৰোপৰি বিধিগত নীতি অনুসৰি 2021 বৰ্ষত জনগোষ্ঠীটোৰ ৰাইজে গঠন কৰি দিয়া মৰাণ স্বায়ত্তশাসিত পৰিষদখনে 6 মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিছিল যদিও বৰ্তমানলৈকে চৰকাৰে নিৰ্বাচন অনুষ্ঠিত নকৰিলে। ইয়াক লৈও জনগোষ্ঠীটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ইলেকশ্যন যিমান সোনকালে পাৰে আৰু চৰকাৰৰ সুবিধা অনুযায়ী সেই ধৰণকে ইলেকশ্যনটো অনুষ্ঠিত কৰিব লাগে। তাৰোপৰিও যাতে এই বৰ্ষতে আৰু অলপ পুঁজি আমাক চৰকাৰে প্ৰদান কৰে, আমি সেই কথাখিনি আহ্বান জনাইছোঁ। যাতে আমাক ইতিমধ্যে 2023 আৰু 24 বৰ্ষৰ কাৰণে যি 2 কোটি টকা প্ৰদান কৰিছে, সেইখিনি ইতিমধ্যে গোটেই আঁচনি প্ৰস্তুত কৰি সেইখিনি কাম আৰম্ভ হৈছে, কিছুদিনৰ পাছতে সমাপ্ত ঘটিব। গতিকে মাজৰ সময়খিনি আমি যিহেতু পুঁজি নাথাকিব, সেইকাৰণে মই চৰকাৰক অনুৰোধ জনাওঁ বিশেষভাৱে কাউন্সিলৰ কাৰণে অলপ পুঁজি আৰু চৰকাৰে প্ৰদান কৰিব লাগে। ভিডিঅ' জাৰ্নেলিষ্ট হিমাংকু প্ৰধানৰ সৈতে তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটৱালৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।